এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। কিছু সময়ৰ আগতে যোৰহাটৰ চাৰিগাঁও নবৰা চুকত পিঞ্জৰাবদ্ধ হৈছে এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ। জানিব পৰা মতে সেই অঞ্চলত আৰু কেইবাটাও নাহৰ ফুটুকী বাঘ বিচৰণ কৰি আছে আৰু কিছুদিনৰ পৰা পশুধন মাৰি উপদ্ৰৱ কৰি আহিছে। ৰাইজ অস্থিৰ হৈ বন বিভাগত খবৰ দিয়াত বন কৰ্মীয়ে পিঞ্জৰা স্থাপন কৰে আৰু আজি সেই পিঞ্জৰাত এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ সোমাই পৰে। ৰাইজৰ বন বিভাগলৈ অনুৰোধ যাতে বাকী থকা বাঘ কেইটাও এনেদৰে ধৰি অঞ্চলটোৰ ৰাইজৰ পশুধন বাঘৰ চিকাৰৰ পৰা ৰক্ষা কৰে। আৰু এতিয়া পিঞ্জৰাবদ্ধ সেই বাঘটো চাবলৈ অঞ্চলটোৰ বহু মানুহৰ সমাগম ঘটিছে। চাৰিগাঁও নগৰ অঞ্চলৰ মানে আজি 2 বছৰমানৰ পৰা এই বাঘে মানে উপদ্ৰৱ চলাই আছে। মানে ওচৰে পাজৰে যিকেইখন গাঁও আছে, গাঁওকেইখনৰ ৰাতি হ'লে আপোনাৰ গৰু ছাগলী এইখিনি থাকিব নোৱাৰে, মানে বহুতখিনি উপদ্ৰৱ কৰিছে। আৰু বিশেষকৈ এই আমাৰ যিটো 5খন গাঁৱলৈ যোৱা ৰাস্তা, এই ৰাস্তাটো ৰাতি মানুহে খোজকাঢ়িও যায় আৰু বহুত মানুহে দেখিছে, মানে তেওঁলোকে বিহুৰ ভয়ত মানে ক'ব নোৱাৰা হৈ যায়। বাইক চলাই যাওঁতে বাইকৰ সন্মুখৰ আগেদি পাৰ হৈ যায়। তাৰপিছত গাঁৱত মানুহক কয় যে বাঘ ওলাইছে, আমি চাবলৈ আহোঁ আৰু আমি নিজেও দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ। ৰাতি 10টা বজাত যে তেওঁলোক ওলাই এইফালেদি এই ৰাস্তাদি ওলাই পেলাই এনেকেদি পাৰ হৈ গুচি যায় নাই। কিন্তু কথা হ'ল কি, এই এটাই নহয় আৰু 2-3টামান বাঘ আছে আৰু লগত যে পোৱালি আছে। তেওঁলোকে এই অঞ্চলটোৰ আৰু হয়তো মানে ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে আমি আশা কৰিছোঁ পুনশ্চ এটা আকৌ এনেকৈ পিঞ্জৰা দি আমাক ৰাইজক উপকাৰ কৰে। এয়া মোৰ ধৰিলে আৰু এই 3টা যদি ধৰিব পৰা যায় তেতিয়া আমি ছাকচেছফুল হ'ম বুলি ক'ব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।